Hello friends, আপোনালোকৰ মাজত লৈ আছে খুব গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন। আপোনালোকে থাম্বনেলত দেখা পাইছে যে 900 কৈ পোষ্ট ভেকেন্সি ওলাইছে জিলা ভিত্তিক আৰু এই পোষ্টখিনি কি হয়, কোন ডিপাৰ্টমেণ্টৰ হয়, ক'ৰ পৰা ওলাইছে, এলিজিবিলিটি কি হ'ব, চেলাৰী কিমান হ'ব, সিলেকশ্যন প্ৰচেছ কি হ'ব, গোটেইখিনি আপোনালোকক কম সময়ৰ ভিতৰত জনাম। প্ৰথমতে আপোনালোকে ইয়াত চাই লওক যে ইয়াত কি দিয়া আছে, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এণ্ড কণ্ট্ৰলাৰ অফ চিভিল ডিফেন্স আৰু এইটো ওলাইছে ক'ৰ পৰা, কোকৰাঝাৰ 19 মে 2025 অৰ্থাৎ যোৱাকালি এই পোষ্টখিনি ওলাইছে কোকৰাঝাৰৰ পৰা। এতিয়া ইয়াত আৰু বাকী ডিটেইলছখিনি আমি আপোনালোকক জনাম। এজ পাৰ দ্য ডিৰেকশ্যন ৰিচিভ ফ্ৰম দ্য ডিৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স এণ্ড কমাণ্ডেণ্ট জেনেৰেল অফ হোমগাৰ্ড আছাম বেলতলা গুৱাহাটী 28 আণ্ডাৰ ৰেফাৰেঞ্চ, এইটো ৰেফাৰেঞ্চ নম্বৰটো ইয়াত দিয়া আছে। ডেটেড 9 মে 2025 দ্য ইউনিট Assam Civil Defense Kokrajhar will be recruiting a total number of 900 posts, 900 volunteer under the Kokrajhar District Administration jurisdiction. This volunteer will be given a special basic training of 7 days imparted the Civil Defense Kokrajhar. অর্থাৎ এটো যেটো ডিৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স এণ্ড কমাণ্ডেণ্টৰ পৰা ওলাইছে, অফ হোমগাৰ্ড আছামৰ পৰা ওলাইছে আৰু এই পোষ্টখিনি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ওলাইছে আৰু এই পোষ্টখিনি কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টতো ওলাব, স্পেচিয়েলি বিটিআৰৰ যিখিনি ডিষ্ট্ৰিক্ট আছে প্ৰতিটো ডিষ্ট্ৰিক্টতো ওলাব আৰু এই ৰিলেটেড যেতিয়াই ওলাব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশ্যন আপডেটেড পোৱাৰ কাৰণে। এতিয়া কথা হ'ল পোষ্টখিনি কিন্তু ক'ৰ পৰা ওলাইছে, চিভিল ডিফেন্স অফ হোমগাৰ্ডৰ পৰা ওলাইছে আৰু এইটো হ'ব ভলাণ্টিয়াৰ আণ্ডাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ভলাণ্টিয়াৰ ল'ব আৰু কিমান ল'ব, 900 ল'ব আৰু ইয়াৰ কাৰণে আপোনালোকে যিখিনি এপ্লিকেশ্যন প্ৰচেছ এইখিনি কমপ্লিট হোৱাৰ পিছত জাষ্ট 7 ডেজৰ এটা ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ পিছত আপোনালোকৰ কিন্তু পষ্টিং দিব। এইটো জবটো পাৰ্মানেণ্ট হ'বনে প্ৰায় কণ্ট্ৰাকচুৱেল হ'ব এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন দিয়া নাই, কিন্তু ছেম কেটাগৰী কোনটো হ'ব, ভলাণ্টিয়াৰ যিখিনি আছে অৰ্থাৎ হোমগাৰ্ড যিখিনি আছে আমাৰ অসমত, এই হোমগাৰ্ডৰ যিখিনি ফেচিলিটিছ এই গোটেইখিনি ফেচিলিটিছ কিন্তু এই ভলাণ্টিয়াৰ যিখিনি ইয়াত ৰিকুৱাৰ্ড কৰা হ'ব এই ৰিকুৱাৰমেণ্ট পোৱা প্ৰাৰ্থীসকলে পাব। অৰ্থাৎ হোমগাৰ্ডৰ যেনেকুৱা কণ্ট্ৰাকচুৱেল আছে এইটো পূৰ্ণ সম্ভাৱনা আছে কণ্ট্ৰাকচুৱেলে হ'ব আৰু চেলাৰী এইটো 23,000 মিনিমাম এইটো হ'ব, হোমগাৰ্ডৰ নিচিনাই হ'ব। এতিয়া চাওক ইয়াত আৰু নেক্সট পৰ্চনত কি দিয়া আছে, দ্য ডিপাৰ্টমেণ্ট ইনভাইটছ এপ্লিকেশ্যনছ to all citizens of Kokrajhar district to contribute their efforts and services toward nations by enrolling themselves as civil defense volunteer. The eligibility criteria are as follows. That etu especially ei eligibility কোনখিনি আছে যে আপুনি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যদি আছে তেনেহ'লে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বিলাকৰ কাৰণে কিন্তু এইটো এপ্লিকেশ্যনটো মুকলি কৰিছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অনলি 900 পোষ্ট ওলাইছে আৰু এলিজিবিলিটি কি লাগিব, 18 ইয়াৰ্ছ এণ্ড এবভ, অৰ্থাৎ আপোনাৰ মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু কোকৰাঝাৰ ডমিচিয়েল অফ কোকৰাঝাৰ, অৰ্থাৎ এই পোষ্টখিনি বাকী ডিষ্ট্ৰিক্টত যেতিয়া ওলাব সেই ডিষ্ট্ৰিক্টৰ ডমিচিয়েল লাগিব, কিন্তু এতিয়া যিহেতু কোকৰাঝাৰৰ পৰা ওলাইছে গতিকে অনলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ডমিচিয়েল লাগিব। তাৰপিছত এডুকেশ্যনৰ কোৱালিফিকেশ্যন যিখিনি আছে অনলি 10 পাছ কৰিলেই হ'ব। মেডিকেলি ফিট এণ্ড মেণ্টেলি চাউণ্ড হ'ব লাগিব, অৰ্থাৎ আপুনি মেডিকেলি ফিট হ'ব লাগিব। ডিফেন্সৰ কাৰণে যিখিনি মেডিকেল ক্ৰাইটেৰিয়া থাকে এইখিনি আপোনাক ফুলফিল কৰিব লাগিব। এতিয়া নেক্সট আছে এইটো আপুনি এপ্লিকেশ্যন কেনেকৈ কৰিব, ক'ৰ পৰা কৰিব আৰু চিলেকশ্যন প্ৰচেছ কি হ'ব। ইয়াত লাষ্ট পৰ্চনত দিয়া আছে, ইণ্টাৰেষ্টেড চিটিজেন কেন কণ্টেক্ট দ্য আণ্ডাৰচাইন অথৰিটি ফৰ মোৰ ইনফৰমেশ্যন এণ্ড ইনৰল ৰিলেটেড কুৱেৰী কেন বি কনচাল্টেড উইথ দ্য মোবাইল নাম্বাৰ, এইটো দিয়া আছে 9864810754। মই আকৌ এবাৰ কৈ দিছোঁ 9864810754 ফৰ ভলাণ্টিয়াৰ এনৰলমেণ্ট প্ৰিফাৰেঞ্চ উইল বি গিভেন টু NCC এণ্ড NSS অৰ এক্স ছাৰ্ভিচমেন ফ্ৰম ডিফেন্স ফ'ৰ্চেছ। অৰ্থাৎ আপুনি যদি এইটো এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে যিটো মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰত কণ্টেক্ট কৰি আৰু ডিটেইলছ জানিব পাৰিব আৰু ইয়াত কণ্টেক্ট কৰি আপুনি এপ্লিকেশ্যনটো কি প্ৰচেছত কয় এই প্ৰচেছত আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব। আৰু যদি আপোনাৰ NCC আৰু NSS বা এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে এইটো কিন্তু প্ৰিফাৰেঞ্চ পাব। এইখিনি আছিলে আপোনালোকৰ কাৰণে ইনফৰমেশ্যন। যদি আপোনালোকে নটিফিকেশ্যনটো বিচাৰে বা এই PDF-টো বিচাৰে যে নটিফিকেশ্যনটো ক'ৰ পৰা আহিছে কেনেকৈ, তেনেহ'লে আমাৰ টেলিগ্ৰামৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম, ইয়াত জইন হৈ এই নটিফিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো চাওক, ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে, আমাৰ লগতে থাকিব, ধন্যবাদ।